নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেটৰ চেনেলটোলৈ 19 জানুৱাৰী তাৰিখত হ'বলগীয়া টেটকাম ৰিক্ৰুটমেন্টৰ কাৰণে আমি গণিত আলোচনা কৰিম আৰু এই ক্লাছটোত আমি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনৰ সৈতে আমি আলোচনা কৰিম আগৰ বৰ্ষত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নৰ সৈতে আমি আলোচনা কৰিম টাৰ্গেট হ'ব 19 জানুৱাৰী ইম্পৰ্টেন্ট প্ৰশ্ন আমি কিছুমান আলোচনা কৰিম প্ৰথম প্ৰশ্নটো হাতত লৈছো আৰু এই কুৱেশ্যনটো অলৰেডি পৰীক্ষাত অহা কুৱেশ্যন হয় দ্য লংগেষ্ট কৰ্ড অফ এ সাৰ্কেল ইজ এটা বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল হৈছে অলৰেডি পৰীক্ষাত অহা প্ৰশ্ন অপচন বি টো কাৰেক্ট হয় ডায়ামিটাৰ ব্যাস বুলি কোৱা হয় এটা বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল হৈছে ব্যাস ডায়ামিটাৰ আৰু ব্যাসৰ আধাটো ব্যাসাৰ্ধ বুলি কয় ব্যাসৰ আধাটো ব্যাসাৰ্ধ বুলি কোৱা হয় অপচন বি টো হৈছে কাৰেক্ট আনসাৰ নেক্সট আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনটো এইটো অলৰেডি পৰীক্ষাত অহা প্ৰশ্ন হয় 16900 মিটাৰ স্কয়াৰ কালিযুক্ত এটা বৰ্গৰ অতিভুজৰ দৈৰ্ঘ্য হৈছে the length of a diagonal of a square whose area is 16900 meter square 16900 meter square area to দিয়া আছে এইটো হৈছে বৰ্গ আৰু এই বৰ্গৰ এৰিয়া আমাক দিয়া আছে 16900 ওকে আৰু আমি উলিয়াব লাগে ইয়াৰে অতিভুজ বুলি ক'লে ডায়াগোনাল বুলি ক'লে এইডাল হৈছে ডায়াগোনাল এইডাল ঠিক আছে হৈছে ডায়াগোনাল ইয়াৰ মাপ আমি উলিয়াব লাগে যদি স্কয়াৰটোৰ ওৱান সাইড যদি a হয় তেতিয়া হলে ডায়াগোনাল কি হ'ব ডায়াগোনাল d will be a√2 এইটো মনত ৰাখিব যদি আমি ওৱান সাইড জানো ওৱান সাইড যদি আমি গম পাও বৰ্গটোৰ তেতিয়া হলে আমি অতিভুজ উলিয়াব পাৰো কি হয় √2 এটা মাল্টিপ্লাই কৰি দিলে হল কাৰ লগত বাহুৰ লগত √2 এটা মাল্টিপ্লাই কৰি দিলে হৈ গেল ঠিক আছে এৰিয়া দি আছে 16900 এৰিয়াটোৰ যেতিয়া আমি বৰ্গমূল লৈ লম তেতিয়া আমি বাহুৰ মাপ পাই যাও এৰ মাপ আমি পাই যাম ওকে 169 ৰ বৰ্গমূল হৈছে 13 ইফালে আছে 00 সিঙ্গল 0 এটা আহি যাব অৰ্থাৎ কি হৈ যাব 130 হৈ যাব 130 মিটাৰ হৈছে ওৱান সাইড ঠিক আছে এটা ডায়াগোনাল কি হ'ব ডায়াগোনাল হ'ব 130√2 এটা মাল্টিপ্লাই কৰি দিলে আমি অতিভুজ পাই যাও অৰ্থাৎ অপচন বি টো কাৰেক্ট আনসাৰ হৈ যাব মনত ৰাখিব যদি বৰ্গৰ এটা বাহু গম পোৱা সেই বাহুটোৰ লগত √2 এটা মাল্টিপ্লাই কৰি দিবা তেতিয়াই অতিভুজৰ মাপ পাই যাবা ওকে আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটোলৈ এইটো অলৰেডি পৰীক্ষাত আহা প্ৰশ্ন হয় এগিটা অলৰেডি পৰীক্ষাত আহা প্ৰশ্ন হয় আগৰ বৰ্ষৰ পেপাৰত কি দিছে যদি x/5 is equal to y plus z divided by 11 is equal to x minus y plus z divided by 2 হয় তেন্তে x is to y is to z ইয়াৰ মান কি হ'ব আমি উলিয়াব লাগে ইয়াতে চাওক মই অপচনৰ পৰা কৰি দিম বস্তুখিনি একদম পুৰা আমি সলভ কৰি নাথাকো আমি যিমান পাৰো ছুটিকে আমি আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম x/5 আছে অৰ্থাৎ x ৰ ভ্যালু কি হয় 5 হয় x ৰ ভ্যালু 5 বুলি আমি গম পালো অৰ্থাৎ আমাৰ যে আনসাৰ হ'ব x is to y is to z প্ৰথমতে x আছে অৰ্থাৎ প্ৰথমতে আমাৰ 5 আহিব লাগিব যেটো আমি x ৰ মানটো গম পাই গৈছো মানে তলে তলে থাকাটো তাৰে মাৰ্কস হয় x ৰ মান 5 x ৰ ভ্যালু 5 y plus z ইয়াৰ ভ্যালু 11 x minus y plus z ইয়াৰ ভ্যালু 2 হয় লিখি দিছো বাৰু লিখি দিছো x ৰ মান 5 ওপৰত যি আছে তাৰে তলৰটো তাৰে মান y plus z ইয়াৰ ভ্যালু হৈছে 11 আৰু x minus y plus z ইয়াৰ ভ্যালু হৈছে 2 ইয়াৰ ভ্যালু 2 হ'ব লাগিব ওকে তো গম পালো আমি প্ৰথমতে কি প্ৰথমতে 5 থাকিব লাগিব অপচনত চোৱা প্ৰথমতে 5 আছে নে নাই অপচন এত নাই গটিকে কাটা অপচন বি আছে নে নাই গটিকে অপচন বিও কাটা আইদাৰ অপচন সি হ'ব নহলে অপচন ডি দুটা ভিতৰত এটা আমাৰ কাৰেক্ট হ'ব আমি জাস্ট চাব লাগে যে y plus z লগ লাগিলে 11 হ'ব নে নাই
মানে ফাৰ্ষ্টত থকাটো x সেকেন্ডত থকাটো y তাৰে পিছত থকাটো z ওকে তো অপশন সি টু x ৰ মান 5 আছে d টু 5 আছে অপশন সি y ৰ মান 4 আছে z ৰ মান 7 আছে এই দুটা যোগ কৰিলে 11 পায় 12 হ'ব পাৰে কিন্তু d টু চাওক 7 আৰু 4 আছে যোগ কৰিলে 11 হয় এইটো ঠিক আছে গতিকে এই দুটাই আমাৰ এইটো কন্ডিশন স্যাটিসফাই কৰিছে সেই কাৰণে আমি লাষ্টৰটো চাম যেটো অপশনৰ পৰা লাষ্টৰ এই কন্ডিশনটো স্যাটিসফাই কৰিব যেটো অপশনে that is the correct answer okay তো আমি ইয়াতে পুট কৰি চাম প্ৰথমতে এইটো পুট কৰিম ঠিক আছে 5 minus 4 plus 7 ইয়াৰ পৰা 2 পাইনে নাই জাস্ট তাক আমি ভেৰিফাই কৰিম খাতে পাছে 12 12 পৰা 4 গলে কিমান থাকিব 8 থাকিব স্যাটিসফাই কৰা নাই তা মানে অপশন সি ইজ নট দি কারেক্ট আনসার অপশন ডি তো হৈছে শুদ্ধ উত্তৰ অপশন ডি ইজ দা কারেক্ট আনসার হয়নে নয় ভেৰিফাই কৰি চাব পাৰে ওকে ভ্যালু কিটা পুট কৰি চোৱা 5 minus 7 plus 4 5 আৰু 4 9 9 ৰ পৰা 7 গলে 2 স্যাটিসফাই কৰিলে সো অপশন ডি ইজ দা কারেক্ট আনসার আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছো আৰু আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছো চাও আমাক কুৱেশ্যনত দিছে যে x/5 is equal to y plus z divided by 11 is equal to x minus y plus z divided by 2 এইখিনি আমাক দিয়া আছে কুৱেশ্যনটো তো আমি 1 by 1 চাই যাম x/5 তা মানে x ৰ ভ্যালু 5 x ৰ ভ্যালু কি x ৰ ভ্যালু 5 y plus z divided by 11 তাৰ মানে কি তাৰ মানে হৈছে y plus z ইয়াৰ ভ্যালুটো 11 x minus y plus z x minus y plus z ইয়াৰ ভ্যালুটো 2 দিয়া আছে তলত 2 আছে মানে তলত 2 দিয়া আছে আমি উলিয়াব লাগে x is to y is to z মানখিনি উলিয়াব লাগে আমি তো অলৰেডি পাইছো x ৰ মান 5 গতিকে ইয়াতে প্ৰথমতে 5 আহিব এনেদৰে প্ৰথমতে 5 আহিব তাৰ পিছত হে y আৰু z ইয়াৰ ভ্যালুটো আহিব y আৰু z এই দুটাৰ এক্সাক্ট ভ্যালুটো আমি ডাইৰেক্টলি গম নাপাও মাত্ৰ x ৰ ভ্যালুটো হে ডাইৰেক্টলি আমি গম পাও ঠিক আছে তো এতিয়া আমি চাম যে অপশন গেটাত প্ৰথমতে 5 থাকা কোনটো অপশনত আছে অপশন এ ত নাই কাটি দিয়া অপশন বি ত নাই কাটি দিয়া অপশন সি ত আছে হ'ব পাৰে উত্তৰ অপশন ডি ত আছে হ'ব পাৰে উত্তৰ আমি বাকি গেটাও ফিল আপ কৰিম আমি বাকি গেটাও আমি কন্ডিশনটো হয়নে নহয় হেতু চাম ওকে এইটো কন্ডিশন হৈ গল নেক্সট কন্ডিশনটো চাম y + z মানে 11 হ'ব লাগিব প্ৰথমটো x সেকেন্ডটো y লাষ্টটো z y আছে 4 z আছে 7 দুটা লগ লাগিলে 11 হয় কন্ডিশন ফুলফিল কৰিছে নেক্সটটো যদি চাও 7 আৰু 4 আছে y আছে 7 z আছে 4 প্লাস কৰিলে 11 কন্ডিশন ফুলফিল কৰিছে সেই কাৰণে আমি লাষ্ট এই কন্ডিশনটো চাম জিতুৱে এই কন্ডিশনটো ফুলফিল কৰে that is the correct answer তো তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি x y z তিনিওটাৰে ভ্যালুটো পুট কৰি দিম পুট কৰি দিয়াৰ পিছত 2 পাব লাগিব ওকে তো আমি এই c2 অপশন c2 পুট কৰি চাম x আছে 5 y আছে 4 আৰু z আছে 7 এনেকে পুট কৰিলে আমি 2 পাইনে নাপাও সেইটো বস্তু চাব লাগে 5 আৰু 7 12 12 ৰ পৰা 4 গলে 8 হে পাম 2 নাপাও তা মানে এইটোৱে এই অপশন c2 এই লাষ্টৰ যি কন্ডিশন আছে সেইটো ফুলফিল কৰা নাই দ্যাটস ওয়াই ইটস নট দি কারেক্ট আনসার এটাই তো অপশন বাকি থাকিল অপশন ডি দ্যাট ইজ দা কারেক্ট আনসার আশা কৰো বুজি পাইছে কৰি চাব এবাৰ ঠিক আছে নেক্সট কোৱেশ্যনটো লকে আমি আগবাঢ়ি যাম কি কৈছে চাও 1 ৰ পৰা 40 লৈ নম্বৰ থকাৰ এখন মোনাৰ পৰা এখন টিকেট যাদৃচ্ছিকভাৱে উলিওৱা হল উলিওৱা টিকেট 7 ৰ গুণিত হোৱাৰ সম্ভাৱিতা কিমান প্ৰবাবিলিটিৰ হয় কিছুমান টিকেট আছে এখন মনাত কিছুমান টিকেট আছে আৰু সেই টিকেট বিলাকত 1 2 3 4 এনেকৈ লিখা আছে আপ টু 40 1 2 3 4 5 6 7 8 এনেকৈ আপ টু 40 লৈকে লিখা আছে তাৰ মানে আমি গম পালো যে টোটেল হৈছে 40 টোটেল হৈছে 40 আমাক লাগে কি যে এই যে 1 2 3 4 5 6 7 8 9 10 এনেকৈ যে আছে আপ টু 40 লৈকে আছে তাৰে ভিতৰত কোন বিলাক 7 এৰে ডিভিজিবল হয় 7 ৰ মাল্টিপল মানে 7 এৰে ডিভিজিবল হয় 7 ৰ গুণিতক মানে 7 ৰ গুণিতক মানে 7 এৰে হৰণযোগ্য হয় বিভাজ্য হয় ঠিক আছে তো কোন বিলাক হ'ব 7 হ'ব
14 হ'ব 21 হ'ব 28 হ'ব হ'বনে নাই হ'ব 35 হ'ব এইকেইটা হ'ব 7 এৰে ডিভিজিবল তো কেইটা আছে 7 এৰে ডিভিজিবল 1 2 3 4 5 পাঁচটা আছে ওকে তো কি হ'ব এনসাৰ 5/40 হ'ব 5/40 মানে হৈছে 1/8 অপশন বি ইজ দা কারেক্ট আনসার probability মানে কি আছিলে এটো মনত ৰাখিব probability মানে কি আছিলে টোটেল আউটকামটো আমাৰ তলত গুচি যায় আৰু যিটো বস্তু বিচাৰিছে সেই বস্তুটো কিমানটা আছে আমাক 7ৰ গুণিত হোৱাটো বিচাৰিছে তো 7ৰ গুণিত হোৱা কিমানটা আছে 5টা আছে সেই কাৰণে ওপৰৰ 5 টো আহি গৈছে সো কাটাকাটি কৰিলে 1/8 পাম অপশন বি ইজ দা কারেক্ট আনসার তো এইখিনিতে এটা পইণ্ট মনত ৰাখিব probability কেতিয়াও নিগেটিভ হ'ব নোৱাৰে probability 100% ৰ বেছি হ'ব নোৱাৰে 0 আৰু 1 ৰ ভিতৰত থাকে probability 0 আৰু 1 এই দুটাৰ ভিতৰত থাকে 0 হ'ব পাৰে 1 হ'ব পাৰে ঠিক আছে 0 আৰু 1 ইয়াৰ ওপৰতে মানে ইয়াৰ ভিতৰতে ভেৰি কৰি থাকিব 0 হ'ব পাৰে 1 হ'ব পাৰে কিন্তু ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়ি যাম এই কোৱেশ্চনটো অলৰেডি পৰীক্ষাত আহা প্ৰশ্ন হয় তলৰ কোনটো বিন্দু y অক্ষত থাকিব কোঅৰ্ডিনেটৰ হয় which of the points given is a point on the y axis পৰীক্ষাত x axis বুলি দিছিলে মই এটো y অক্ষ বুলি কৰি দিছো বাৰু পৰীক্ষাত x axis বুলি দিছিল চাও x x dash y y dash যদি আমাৰ x অক্ষত থাকিব লাগে x axisত থাকিব লাগে যদি থাকিব লাগে ইয়াতে কোনোবা এটো সাইডে হক বা এটো সাইডে হক কোনোবা পয়েন্টত যদি থাকিব লাগে ওকে এই ডালত এই ৰেখাডালত বা এই অক্ষডালত যদি থাকিব লাগে তাৰ মানে y axisৰ ভ্যালুটো বা y ৰ ভ্যালুটো কি হ'ব লাগিব y ৰ ভ্যালু শুড বি 0 তেতিয়া কত থাকিব তেতিয়া x axisত থাকিব কেতিয়া যদি x অক্ষত থাকিব কেতিয়া যদি y ৰ ভ্যালু 0 হৈ যায় অন দি আদাৰ হ্যান্ড যদি x ইজ ইকুয়াল টু 0 হয় তেতিয়া y অক্ষত থাকিব এটো পইণ্ট মনত ৰাখিব ওকে তো আমি আনসাৰ পাই গলো এটা পইণ্ট বুলি কোৱাৰ লগে লগে x আৰু y এই কোঅৰ্ডিনেটটো থাকিব সাপোজ a পইণ্ট হয় xy এই দুটা কোঅৰ্ডিনেট থাকিব আমাৰ ওকে প্ৰথমতে x তাৰ পিছত y যেটো y অক্ষত থাকিব লাগে তা মানে x ৰ ভ্যালুটো 0 হ'ব লাগে তা মানে প্ৰথমতে 0 থাকিব লাগিব অপচন বি টো কারেক্ট হ'ব প্ৰথমতে 0 আছে ওকে প্ৰথমতে 0 আছে আৰু এই অপচন এ টো থাকিব x axisত x অক্ষত থাকিব x অক্ষত থাকিব কাৰণে কি বুলি কৈছো x অক্ষত থাকিব কাৰণে y ৰ ভ্যালুটো 0 হ'ব লাগিব অৰ্থাৎ সেকেন্ড যেটো ভ্যালু that should be 0 আৰু y অক্ষত থাকিব কাৰণে ফাৰ্স্ট ভ্যালু should be 0 ওকে নেক্সট কোৱেশ্চন চাৰিটা অংকযুক্ত আটাইতকৈ সৰু বৰ্গ সংখ্যাটো হৈছে the lowest number of 4 digits which is a perfect square অপচন এটো perfect square নহয় তিনটা 0 থাকিলে perfect square নহয় বা এটা 0 থাকিলে perfect square নহয় আইদাৰ কি থাকিব লাগিব আইদাৰ দুটা 0 থাকিব লাগিব নহলে চাৰিটা 0 থাকিব লাগিব তা মানে কি ইভেন নাম্বাৰ অফ zeros থাকিলেহে perfect square হয় গটিকে অপচন এটো perfect square নহয় বুলি আমি ডাইৰেক্টলি এলিমিনেট কৰি দিব পাৰো ওকে তো অপচন এ ক্যান্সেল বাকি অপচন বি টো হৈছে 33 ৰ স্কয়াৰ অপচন সি টো হৈছে 32 ৰ স্কয়াৰ আৰু অপচন ডি টো হৈছে 34 ৰ স্কয়াৰ আমাক বিচাৰিছে লিষ্ট লোৱেষ্ট তো এইকিটা ভিতৰ লোৱেষ্ট কোনটো হল অপচন সি টো লোৱেষ্ট হৈ গল সো অপচন সি ইজ দা কারেক্ট আনসার নেক্সট কোৱেশ্চন নেক্সট এটো কোৱেশ্চন চাও 10 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা চুকৰ পৰিসীমাৰ মাপ কিমান হ'ব what will be the perimeter of a quarter circle having a radius of 10 cm যত পাইৰ ভ্যালু আমাক 3.14 লব দিছে এতিয়া সো এই চুক এটা চুক এ কোৱাৰ্টাৰ কোনখিনি হ'ব এটো সাৰ্কেল আমাৰ ওকে তো এই সাৰ্কেলটো যেতিয়া আমি চাৰিটা ভাগ কৰিম এনেদৰে এই চাৰিটা ভাগৰ এটা ভাগক কোৱা হয় এটা চুক বুলি কোৱা হয় অসমীয়াত এটা কোৱাৰ্টাৰ ওকে
এই সাৰ্কলটোৰ পৰিধি কি হয় এই সাৰ্কলটোৰ সাৰ্কামফাৰেন্স কি হয় টুৱাইস পাই r হয় ওকে যেহেতু আমি 4টা ভাগ কৰি এটা ভাগ লম সেই কাৰণে 1/4 আহি যাব 1/4 কিয় কাৰণ 4টা ভাগ কৰি এটা ভাগহে আমি লৈছো 2 ৰে 4 কাটিম 2 বাৰ যাব তো আলটিমেটলি কি হৈ গল 1/2 পাই r হৈ গল ইয়াতে পাই আৰু r ৰ ভ্যালু পুট কৰি দিলে আপুনি এনসাৰটো নাপায় কিয় আমাক লাগে পৰিসীমা তো পৰিসীমা বুলি ক'লে কোনখিনি পৰিসীমা লাগে যিখিনি মই শেডিং কৰি দিছো এইখিনি পাৰ্টৰ পৰিসীমা লাগে এই 1/2 ইনটু পাই r যে আছে ই কোনখিনিৰ ভ্যালু দিব ই এইখিনিৰ ভ্যালু দিব যিখিনি মই হাইলাইট কৰি দিছো এই হাইলাইট কৰি দিয়া এই অকমান যিখিনি বেকা হৈ আছে এই বেকা হৈ আছে সাপ এইখিনিৰ হে মানটো পাবা এইখিনিৰ হে মানটো পাবা কিন্তু আমাক অকল এইখিনিৰ মান নালাগে আমাক যেহেতু পৰিসীমা মানে হৈছে চাৰিও যি বেৰাৰ নিচিনা আছে সেইবোৰ যোগ কৰিব লাগে অৰ্থাৎ আমি এইখিনিও যোগ কৰিব লাগিব এইখিনিও যোগ কৰিব লাগিব এইখিনি কি হয় এইখিনি হৈছে ৰেডিয়াস অৰ্থাৎ দুটা ৰেডিয়াস আমি প্লাস কৰিব লাগিব কাৰ লগত 1/2 ইনটু পাই r ৰ লগত ঠিক আছে ভ্যালু বিলাক বেলেগ উলিয়াই লম 1/2 ইনটু পাই ৰ ভ্যালু 3.14 লব দিছে ৰেডিয়াসৰ ভ্যালু হৈছে 10 2 ৰে 10 কাটিম 5 বাৰ যাব আৰু এইখিনি পূৰণ কৰা 5 4 20 2 5 1 5 7 5 3 15 এইখিনি হৈছে এইখিনিৰ ভ্যালু হৈছে 15.70 বাকি কি আছে দুটা r আছে দুটা ৰেডিয়াস আছে প্লাস কৰি দিয়া आंसर পাবা এটা ৰেডিয়াসৰ মান হৈছে 10 সেন্টিমিটাৰ দুটা ৰেডিয়াস হলে 20 হ'ব অৰ্থাৎ 20 টো প্লাস কৰি দিয়া ভালকে চাবা কিন্তু এটা ৰেডিয়াসৰ মান 10 দুটা ৰেডিয়াস আছে কাৰণে 20 হৈ গল তো প্লাস কৰি দিয়া ই হৈ যাব 35.70 অৰ্থাৎ অপশন সি ইজ দা কারেক্ট आंसर 35.70 ওকে লাষ্টৰ ফালে 0 থাকিলে লিখিব পাৰা নিলিখিব পাৰা কথা নাই নেক্সট কোৱেশ্চনটো লকে আমি আগবাঢ়ি যাম ত্ৰিকোণমিতিৰ হয় আৰু একেবাৰে ইজি হয় মনত ৰাখিব ত্ৰিকোণমিতি কিন্তু সিলেবাসত আছে আৰু একদম বেসিক কোৱেশ্চন আহে একো টেনচনে লব নালাগে ওকে কি দিছে যদি sin থিটাৰ ভ্যালু 1/2 হয় তেন্তে cos থিটাৰ মান কিমান হ'ব sin থিটাৰ মান হৈছে 1/2 থিটাৰ ভ্যালু কি হ'ব লাগিব তেতিয়া হলে থিটাৰ ভ্যালু 30 ডিগ্ৰী হ'ব লাগিব কাৰণ আমি জানো যে sin 30 ৰ মান হে কি হয় 1/2 হয় sin 30 ডিগ্ৰীৰ মান হে 1/2 হেকানে থিটা শুড বি 30 ডিগ্ৰী সো cos থিটা তাৰ মানে cos 30 ডিগ্ৰী কিমান হ'ব cos 30 ডিগ্ৰী কিমান হ'ব √3/2 হ'ব অপশন বি ইজ দা কারেক্ট आंसर একদম ইজি হয় পৰীক্ষাত ইজি আহে মনত ৰাখিব ভয় খাব নালাগে ঠিক আছে আজি সেশনটোত ইমানখিনি আছিল আশা কৰো আপোনালোকেও পাৰিছে এনেকৈ ইজি প্ৰশ্নবিলাক পৰীক্ষাত আহে বহুত টান নাহে এইবিলাক যিমান বিলাক প্ৰথমতে কোৱেশ্চন বিলাক যে দিছো এইবিলাক লংগেষ্ট কৰ্ড এইবিলাক অলৰেডি পৰীক্ষাত আহা হয় এইবিলাক অলৰেডি পৰীক্ষাত আহা হয় গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ভালদৰে আপোনালোকে প্ৰেক্টিস কৰিব তো আজি সেশনটো ইমানতে সমাপ্ত কৰো আকৌ লগ পাম নতুন এটা ক্লাছত ধন্যবাদ